জীৱিত অৱস্থাত শিল্পীয়ে নাপাব নেকি উচিত সন্মান তথা মৰ্যাদা? অসমলৈ এইবাৰ আহিলে এটা পদ্মভূষণ আৰু 4টা পদ্মশ্ৰীৰ সন্মান। এই গৌৰৱময় সময়ছোৱাত আমাৰ ৰাজ্যখনে এই সকল লোকক এতিয়া সন্মান তথা শুভেচ্ছা জনোৱাত ব্যস্ত হৈ আছে। এনে সময়তে আকৌ চৰ্চালৈ আহিছে জুবিন গাৰ্গৰ নাম। সংগীতৰ ক্ষেত্ৰত এইবাৰ অৰিজিৎ সিঙলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। কিন্তু পদ্মশ্ৰী সন্মানৰ বাবে যোগ্য নহয় নেকি জুবিন গাৰ্গ? পদ্ম সন্মানৰ বাবে যোগ্য নহয় নেকি জুবিন গাৰ্গ? অৰিজিৎ সিঙলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। কিন্তু বাৰে বাৰে কিয় অৱহেলিত হৈছে জুবিন? জীৱিত অৱস্থাত শিল্পীয়ে নাপাব নেকি উচিত সন্মান তথা মৰ্যাদা? হাজাৰ হাজাৰ গীতেৰে দশক দশক ধৰি ৰাইজক মন্ত্ৰমুগ্ধ কৰি ৰখা অসমৰ তাৰকা কণ্ঠশিল্পীগৰাকীক কিয় আজিলৈকে প্ৰদান কৰা হোৱা নাই পদ্ম সন্মান? ইতিমধ্যে ঘোষণা কৰা হ'ল পদ্ম সন্মান লাভ কৰা সকলৰ নাম। অসমৰ সৰ্বমুঠ 5 গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্ম সন্মান। সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক যতীন গোস্বামীলৈ আগবঢ়োৱা হৈছে পদ্মভূষণ। পূৰ্বে যতীন গোস্বামীলৈ আগবঢ়োৱা হৈছিল পদ্মশ্ৰী আৰু সংগীত নাটক একাডেমী এৱাৰ্ড। সেইদৰে পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে জয়নাচৰণ বাথাৰী, ৰেৱকান্ত মহন্ত, অনিল কুমাৰ বড়ো আৰু গীতা উপাধ্যায়লৈ। 2025 বৰ্ষত ভাৰতবৰ্ষৰ 17 গৰাকী সাংস্কৃতিক কৰ্মীলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিৎ সিঙলৈ। সেইদৰে মৰণোত্তৰভাৱে সংগীত শিল্পী শাৰদা সিংহা আৰু পংকজ উদাসলৈ আগবঢ়োৱা হৈছে এই সন্মান। কিন্তু 2টা দশক ধৰি সংগীতৰ ক্ষেত্ৰত দপদপাই থকা জুবিন গাৰ্গ পদ্ম সন্মানৰ বাবে যোগ্য নহয় নেকি? নিশ্চিতভাৱে অসমৰ প্ৰতিটো ভাষাৰ গীত গাইছে জুবিন গাৰ্গে। উত্তৰ পূৰ্বাঞ্চলৰ সকলো ভাষাৰ গীত গাইছে জুবিন গাৰ্গে। বলিউডত গীত গাইছে জুবিন গাৰ্গে। মাৰাঠী, বাংলা, ভোজপুৰী, তামিল, তেলেগু আদি সকলো ভাষাতে গীত গাইছে জুবিন গাৰ্গে। অসমীয়া ভাষাৰ কথা ক'বই নালাগে। ইতিমধ্যে প্ৰায় 35-40 হাজাৰ পৰ্যন্ত গীত গালে জুবিনে। কিন্তু ইমানখিনি কলা সংস্কৃতিৰ দিশত আগবঢ়োৱা অৱদানৰ পাছতো জুবিন গাৰ্গক আজি পৰ্যন্ত পদ্মশ্ৰী সন্মান আগবঢ়োৱা হোৱা নাই। বলিউডতো সুপ্ৰতিষ্ঠিত জুবিন গাৰ্গ। বাংলা, তামিল, তেলেগু, মালায়ালম, উৰিয়া, মাৰাঠী আৰু ভোজপুৰীকে ধৰি ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিটো ভাষাতে গীত গাইছে জুবিন গাৰ্গে। অসমত বিয়া নামৰ বাদে সকলো ধৰণৰ গীত গাইছে জুবিনে। কিন্তু ইমানৰ পিছতো ক'ৰবাত যেন অৱহেলিত হৈছে জুবিন গাৰ্গ। অসম চৰকাৰে বা অসমৰ প্ৰেক্ষাপটত আগবঢ়োৱা সন্মানসমূহৰ ভিতৰত জুবিন গাৰ্গে কলা সংস্কৃতিৰ দিশত নিশ্চয়কৈ সকলো সন্মান বুটলিবলৈ সক্ষম হৈছে। যদিও ৰাষ্ট্ৰীয় পৰ্যায়ত জুবিন গাৰ্গে কেইটামান ব্যক্তিগত সংস্থাৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছে, কিন্তু ভাৰত চৰকাৰে আগবঢ়োৱা সন্মান আজি পৰ্যন্ত জুবিন গাৰ্গে লাভ কৰা নাই। নিশ্চয়কৈ এয়া অসমৰ বাবে এক অসন্মানজনক খবৰ। বহুতে ছ'চিয়েল মিডিয়াত লিখিছে, যদি জুবিন গাৰ্গ বেংগলৰ হ'লহেঁতেন বা মাৰাঠী হ'লহেঁতেন বা জুবিন গাৰ্গে যদি আজি তামিল, তেলেগুত গীত গালেহেঁতেন বা সেই ঠাইৰ হ'লহেঁতেন, নিশ্চয়কৈ জুবিন গাৰ্গৰ হাতলৈ আহিলেহেঁতেন পদ্ম সন্মান। কিন্তু কেৱল অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ হোৱাৰ বাবেই জুবিন গাৰ্গ প্ৰতিবাৰেই পদ্ম সন্মান লাভৰ পৰা বঞ্চিত হৈ আহিছে বা তেখেতৰ কৰ্মৰাজিক যেন ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি আজি পৰ্যন্ত দিব বিচৰা নাই। অসমত নিশ্চয়কৈ আৰু স্বীকৃতি পাবলৈ বাকী নাই জুবিন গাৰ্গৰ। কিন্তু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যেন ক'ৰবাত অৱহেলিত হৈছে অসমৰ ষ্টাৰগৰাকী। যদিও ভাৰত চৰকাৰে জুবিন গাৰ্গক পদ্ম সন্মান আজি পৰ্যন্ত প্ৰদান কৰা নাই বা ৰাষ্ট্ৰীয় পৰ্যায়ত চৰকাৰী স্বীকৃতি জুবিন গাৰ্গক প্ৰদান কৰা হোৱা নাই, তথাপিও কিন্তু এটা কথা ঠিক, জুবিন গাৰ্গে আগবঢ়োৱা এই অৱদান, অসমীয়া বা অন্যান্য ভাষাত জুবিন গাৰ্গে যি কলা সংস্কৃতিৰ দিশত অৱদান আগবঢ়াইছে, সেই অৱদানখিনি হাতত ৰাখি সকলো শ্ৰোতাই বা সকলো অনুৰাগীয়ে জুবিন গাৰ্গক নিশ্চয়কৈ নিজৰ শিৰাই শিৰাই ৰাখিছে বা অনাগত দিনতো ৰাখিব। পিছে যিয়েই নহওক, জুবিন গাৰ্গ বহু লক্ষ লক্ষ অনুৰাগীৰ হিয়াৰ আমঠু হৈ আছে আৰু হৈ থাকিব। নিশ্চয়কৈ অসম চৰকাৰৰ এয়া দায়িত্ব জুবিন গাৰ্গৰ নাম পদ্ম সন্মানৰ বাবে বিবেচনা কৰিবলৈ প্ৰেৰণ কৰাটো। ইয়াতকৈ আৰু ডাঙৰ সন্মান জুবিন গাৰ্গৰ প্ৰতি আৰু কি হ'ব পাৰে? যদি জীৱিত কালতে এজন শিল্পীক
উপযুক্ত সন্মান দিব নোৱাৰে তেন্তে তেখেতৰ মৃত্যুৰ পাছত তেখেতক সন্মান দি মই ভাবোঁ বিশেষ একো লাভ নহয়। আমি আশা কৰিম অনাগত দিনত ভাৰতবৰ্ষৰ চৰকাৰে জুবিন গাৰ্গলৈ পদ্ম সন্মান আগবঢ়াব বা অসম চৰকাৰেও জুবিন গাৰ্গলৈ পদ্ম সন্মান আগবঢ়োৱাৰ ক্ষেত্ৰত নিশ্চয়কৈ নাম বিবেচনা কৰি কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াব। আজিৰ ভিডিঅ' ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।